মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 4 দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স এই পাঠটি লৈ আহিছোঁ। ইয়াত এটা খুব ধুনীয়া এটা কাহিনী দিয়া আছে, শিয়াল আৰু তেলীয়া হাৰেং বা হাৰেং চৰাইৰ মাজৰ এটা কাহিনী। তাৰ আগতে তোমালোকে তোমালোকৰ কিতাপত দিয়া ছবিবোৰলৈ মন কৰাচোন। তোমালোকে এই ছবিবোৰত কি দেখিছা যে বিভিন্ন যি খাদ্য সামগ্ৰী, আমি যিবোৰ খাদ্য সামগ্ৰী খাওঁ বা আমি আমাৰ আলহী বা আমি যিবোৰ খাদ্য সামগ্ৰী খাওঁ, সেই খাদ্য সামগ্ৰীবোৰ আমি কি কৰোঁ, বিভিন্ন ধৰণৰ পাত্ৰত আমি দিওঁ, হয়নে? যেনে আমি কাঁহৰ বাচন, কাঁহৰ কাঁহী বাতি ব্যৱহাৰ কৰোঁ, বা কলৰ আমি এনেকৈ বনাই পেলাই ব্যৱহাৰ কৰোঁ, বা পাতত, হয়নে, কলপাতত বা পাতৰ এনেকুৱা ধৰণৰ পাত্ৰ বনোৱা হয়। তোমালোকে এইবোৰ দেখিছা আৰু আমাৰ বিভিন্ন আমাৰ জাতি জনগোষ্ঠীৰ মাজত এইবোৰ প্ৰচলন আছে। চ' এইখিনিৰ বিষয়ে তোমালোকে নিশ্চয় জানা। এতিয়া বোলা আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। এদিন কি হ'ল জানানে? এই শিয়ালটোৱে এই চৰাইজনী, তাৰমানে ষ্টৰ্ক বা হাৰেং চৰাইজনীক লগ পাইছিল। লগ পাই শিয়ালটোৱে কয়, হেল্ল' মিষ্টাৰ ষ্টৰ্ক, হাউ আৰ ইউ? তেতিয়া হাৰেং চৰাইজনীয়ে কয়, আই এম ফাইন, থেংক ইউ। আকৌ শিয়ালটোৱে কয়, উড ইউ কাম টু মাই প্লেচ ফৰ লাঞ্চ টুমৰো? হাৰেং চৰাইজনীয়ে কয়, অ' য়েছ, ডেট উড বি গ্ৰেট। তাৰমানে শিয়ালটোৱে প্ৰথমে হাৰেং চৰাইজনীৰ খবৰ লয় যে তুমি কেনে আছা। তাৰপিছত হাৰেং চৰাইজনীয়ে কয় যে ভালেই আছোঁ বুলি কয়। তাৰপিছত শিয়ালটোৱে চৰাইজনীক শিয়ালটোৰ ঘৰলৈ মানে মাতে, লাঞ্চ বা দুপৰীয়া আহাৰটোৰ বাবে, কাইলৈ দুপৰীয়া আহাৰটোৰ বাবে আমাৰ ঘৰলৈ আহিবা, এনেকৈ বুলি কয়। তেতিয়া হাৰেং চৰাইজনীয়ে কয়, ঠিক আছে, তেতিয়াহ'লে বৰ ভাল হ'ব, যাম বুলি কয়। পিছদিনাখন চৰাইজনী যায় শিয়ালৰ ঘৰলৈ। The next day, the fox prepared a tasty meal and announced to the stork, the meal is ready. He served the meal on a beautiful plate and said, let's start. পিছদিনা যেতিয়া হাৰেং চৰাইজনী যায়, পিছদিনাখন শিয়ালটোৱে খুব ধুনীয়াকৈ কি কৰে, মানে আহাৰ ৰান্ধে আৰু ৰান্ধি ষ্টৰ্ক বা হাৰেং চৰাইজনীক কয় যে মানে খোৱা ৰেডি হৈছে আহাৰ। তাৰপিছত কি কৰে, ধুনীয়া এটা প্লেটত কি কৰে, হাৰেং চৰাইজনীক খাবলৈ দিয়ে আৰু কয়, ব'লা আৰম্ভ কৰোঁ। এতিয়া তাৰপিছত কি হয়, তোমালোকে নিশ্চয় গম পাইছাই যে এই হাৰেং চৰাইজনীয়ে খাব নোৱাৰে, হয়নে? কিয়নো ইয়াৰ ঠোঁটটো বৰ দীঘল। তাৰপিছত কি হয় চোৱা, দ্য ষ্টৰ্ক লুকড এট দ্য মিল এণ্ড ছেইড, মাই ফ্ৰেণ্ড, আই হেভ এ লং বিক, উইল ইউ প্লিজ গিভ মি দ্য ফুড ইন এ পট? বহু সময় ধৰি চাই থাকে হাৰেং চৰাইজনীয়ে প্লেটটোলৈ। তাৰপিছত ভোকো লাগি আছে। তাৰপিছত শিয়ালটোক কয় যে মাই ফ্ৰেণ্ড, বন্ধু, মোৰ যিহেতু এটা দীঘল মোৰ ঠোঁট আছে, তুমি প্লিজ মোক এটা পট বা মানে কলহত মোক এই খাদ্যখিনি দিবা নেকি? তেতিয়া শিয়ালটোৱে কি কৰে জানানে? দ্য ফক্স ডিড নট ৰেছপণ্ড টু দ্য ষ্টৰ্কছ ৰিকুৱেষ্ট এণ্ড কেপ্ট অন ইটিং হিজ ফুড। সেই কথাত কোনো কাণসাৰ নিদিয়ে শিয়ালটোৱে, কাণসাৰ নিদি সি খোৱাতে ব্যস্ত থাকে। দ্য ষ্টৰ্ক লুকড এট হিজ প্লেট হাংগ্ৰিলি, আৰু ষ্টৰ্ক বা হাৰেং চৰাইটোৱে তাৰ প্লেট লৈ খুব ভোকেৰে মানে চাই থাকে। আৰু শেষত কি কৰে, হি কুড নট ইট এনিথিং, কোনো একো খাব নোৱাৰি কি কৰে, হি লেফ্ট দ্য হাউচ অফ দ্য ফক্স হাংগ্ৰি এণ্ড ছেড, খুব দুখ মনে আৰু ভোকত এই শিয়ালৰ ঘৰৰ পৰা গুচি যায়গৈ। এ ফিউ ডেইজ লেটাৰ, তাৰপিছত তাৰ সেই ঘটনাটো হৈ যোৱাৰ কেইদিনমানৰ পিছৰ কথা, এই তেলীয়া হাৰেং চৰাইজনীয়ে শিয়ালটোক লগ পাই কয়, হেল্ল' হাউ আৰ ইউ? হোৱাই ডোণ্ট ইউ কাম টু মাই হাউচ ফৰ ডিনাৰ টুডে? শিয়ালটোৱে কয়, আই এম ফাইন, থেংক ইউ, আই উইল বি হেপ্পী টু কাম। শিয়ালটোৱে যে এই হাৰেং চৰাইজনীক যে তেনেকুৱা এটা ব্যৱহাৰ কৰিছিল, শিয়ালটোৱে ইতিমধ্যে সেই কথাখিনি পাহৰি পেলায়। আৰু যেতিয়া ষ্টৰ্কে কয় যে কেনে আছা, খা খবৰ লয়, ভালে আছোঁ বুলি কয় শিয়ালটোৱে, তাৰপিছত যে আজিৰ ডিনাৰ মানে ৰাতিৰ আহাৰটোৰ কাৰণে আমন্ত্ৰণ জনায় ষ্টৰ্কে শিয়ালটোক।
তেতিয়া শিয়ালটোৱে কয় ঠিক আছে মানে যাব আৰু শিয়ালটোৱে তাৰপিছত কি হয় that evening এই সন্ধিয়া the stork prepared a tasty meal stork বা হাৰেং চৰাইজনী খুব সুস্বাদু খাদ্য ৰান্ধে and he served it in a pot with a long and thin neck আৰু এই খাদ্যখিনি শিয়ালটো আহে ঘৰলৈ ষ্টকৰ ঘৰলৈ আৰু এনেকুৱা এটা খুব পাতল আৰু দীঘল মানে এনেকৈ ডিঙি থকা এটা কলত কি কৰে শিয়ালটোক খাবলৈ দিয়ে he then invited the fox to have the food তাৰপিছতে খাবলৈ কয় শিয়ালটোক the stork did not তাৰপিছত কি হয় you are not eating properly aren't you feeling well oh I am fine it's only the pot I can't eat from the pot may I have a plate please তাৰপিছত ষ্ট্ৰকে কয় যে তুমি ভালকৈ খোৱা নাই দেখোন মানে তোমাৰ কিবা অসুবিধা হৈছে নেকি তেতিয়া শিয়ালটোৱে কয় নাই কোনো অসুবিধা নাই হোৱা কিন্তু এটো পট বা কলহত দিয়াৰ কাৰণে অসুবিধা হৈছে কৈছে মই এই কলহটোৰ পৰা খাব নোৱাৰো প্লিজ মোক প্লেটত দিবা নেকি তেতিয়া কি কৰে জানানে ষ্ট্ৰকে বা হাৰেং চৰাইজনীয়ে the stork did not respond কোনো ধৰণৰ তাৰ এই কথাত সঁহাৰি নিদিয়ে যেনেকৈ শিয়ালটোৱে কৰিছিল তেনেকৈ হাৰেং চৰাইজনীয়ে কৰে and he kept on eating his food আৰু তাৰ খাদ্য হি খাই থাকে now the fox remembered how he had treated the stork at his home তেতিয়া তাতে বহি তেতিয়া সেই শিয়ালটোৰ মনত পৰে যে হাৰেং চৰাইজনী যেতিয়া শিয়ালটোৰ ঘৰলৈ গৈছিল তেতিয়া কেনেকুৱা ব্যৱহাৰ কৰিছিল সেই কথাখিনি মনত পৰে and he realized that others treat you the way you treat them আৰু এই অনুভৱ কৰে যে যেনেকৈ মই অন্যক ব্যৱহাৰ কৰিম তেনেকৈ ময়ো সেই ব্যৱহাৰেই পাম so he left the house of the stork sadly having learned his lesson আৰু হিত খুব দুখ মনে এই হাৰেং চৰাইজনীৰ ঘৰৰ পৰা গুচি যায় আৰু সেই শিক্ষাটো পায় তাৰমানে তোমালোকে এই কাহিনীটোৰ পৰা তোমালোকে কি বুজি পালা যে আমি যেনেকৈ আনক ব্যৱহাৰ কৰিম যি ধৰণৰ আমি ব্যৱহাৰ দেখুৱাম কৰিম সেই ধৰণৰ ব্যৱহাৰে আমাক কৰিব আমি যদি ভাল ব্যৱহাৰ কৰোঁ তেন্তে আমি ভাল ব্যৱহাৰ পাম আমি যদি আনক সন্মান কৰোঁ ভাল ধৰণে কথা পাতোঁ তেতিয়াহ'লে আমাকো সেই ধৰণৰ সন্মান কৰিব আমি কিন্তু আমি যদি বেলেগক অসন্মানিত কৰোঁ ভাল ব্যৱহাৰ নেদেখুৱাওঁ তেতিয়াহ'লে আমি তেওঁলোকক যেনেকৈ ব্যৱহাৰ কৰিম সেই তেনেকুৱা ব্যৱহাৰে আমিও পাম সো কাহিনীটোৰ পৰা এখিনি শিকিলো আমি আৰু লগতে আমাৰ এই পাত্ৰীৰ প্ৰধান উদ্দেশ্য হৈছে আমাৰ যি কালচাৰ বা সংস্কৃতি বা আমাৰ যিখিনি কাষ্টম ৰীতি-নীতি সেইখিনিৰ কথা ইয়াত এই কাহিনীটোৰ মাজত অন্তৰ্নিহিত হৈ আছে এতিয়া বলা তোমালোকৰ এক্টিভিটিজখিনি চাওঁ তোমালোকৰ ফাৰ্স্ট এক্টিভিটি দিয়া আছে লেটস সি হাউ মাচ উই হেভ আন্ডাৰস্টুড চুজ দ্য কাৰেক্ট আনসাৰ ইয়াত কেইটামান প্ৰশ্ন দিছে তাৰ উত্তৰ দিছে চাৰিটা অপচন আছে তাৰে শুদ্ধটো আমি বাছি উলিয়াব লাগিব নম্বৰ এ দ্য ফক্স ইনভাইটেড দ্য ষ্টক ফৰ ফক্স বা শিয়ালটোৱে সেই ষ্ট্ৰকক কিহৰ বাবে ইনভাইট বা আমন্ত্ৰণ কৰিছিল লাঞ্চ ব্ৰেকফাষ্ট ডিনাৰ টি লাঞ্চৰ বাবে নহয়নে সো এইটো হ'ব লাঞ্চ এক নম্বৰটো শুদ্ধ লাঞ্চ হৈছে আমাৰ দুপৰীয়া যেটো আহাৰ তাৰপিছত ব্ৰেকফাষ্টটো ৰাতিপুৱাৰ আহাৰ ডিনাৰ হৈছে আমি ৰাতি খোৱা যেটো আহাৰ তাক ডিনাৰ বুলি কয় আৰু টি মানে জানে চাহ গতিকে লাঞ্চৰ বাবে শিয়ালটোৱে ষ্ট্ৰকক আমন্ত্ৰণ কৰিছিল প্ৰথমটো শুদ্ধ হ'ব নম্বৰ বি দ্য ষ্ট্ৰক ৰিকুৱেষ্টেড দ্য ফক্স টু চাৰ্ভ হিজ ফুড ইন ষ্ট্ৰক বা হাৰেং চৰাইজনীয়ে শিয়ালটোক কিহত খাদ্যখিনি দিবৰ বাবে অনুৰোধ কৰিছিল প্লেটত দিবৰ বাবে নে কাপ নে পট নে বাউল পট হয় পটত দিবৰ বাবে অনুৰোধ প্লেট মানে তোমালোকে জানা কাপ মানে জানা পট মানে কল আৰু বাউল মানে হৈছে বাটি তো পটত দিবৰ বাবে অনুৰোধ কৰিছিল যেহেতু হাৰেং চৰাইজনীৰ ঠোঁটটো দীঘল দ্য ষ্ট্ৰক চাৰ্ভ দ্য ফুড ইন ষ্ট্ৰক এবাৰ হাৰেং চৰাইটোৱে কিহত মানে শিয়ালটোক কিহত আহাৰখিনি বা খাদ্যখিনি খাবলৈ দিছিল পটত দিছিল নে বাউল নে প্লেট নে গ্লাছ টামলাৰ কিহত দিছিলে পটত দিছিলে নহয়নে বাউল মানে জানিলে বাটি প্লেট আৰু গ্লাছ টামলাৰ এইটো কোৱা হয় গ্লাছ টামলাৰ সো পটত দিছিল এক নম্বৰটো শুদ্ধ হ'ব ইয়াৰ 3 নম্বৰটো শুদ্ধ হ'ব তাৰপিছত ডি নম্বৰ দ্য ফক্স কুড নট ইট দ্য মিল চাৰ্ভ বাই দ্য ষ্ট্ৰক বিকজ ফক্স বা শিয়ালটোৱে যিখিনি খাদ্য ষ্ট্ৰক বা হাৰেং চৰাইজনীয়ে দিছিলে সেইখিনি খাব পৰা নাছিল কাৰণ তাৰ কাৰণটো কি আছিল প্ৰথম দিছে দ্য মিল ৱাজ নট টেষ্টি খাদ্যখিনি বোলে সুস্বাদু হোৱা নাছিল টেষ্টি হোৱা নাছিল সেই কাৰণে খাব পৰা নাছিল নে হি ৱাজ নট ফিলিং ৱেল
না তাৰ ভাল লাগি থকা ভাল নলগাৰ কাৰণে খোৱা নাছিল নে দ্য ফুড ৱাজ হট নে গৰম থকাৰ কাৰণে খাব পৰা নাছিল নে দ্য পট ইন হুইচ দ্য ফুড ৱাজ চাৰ্ভড হেড এ লং এণ্ড থিন নেক এইটোৱে শুদ্ধ হ'ব 4 নম্বৰ নহয়নে তাৰমানে যিটো পট বা কলহটো দিছিল খাবৰ বাবে শিয়ালটোক তাৰ কি সেইটো খুব দীঘল লং আছিল আৰু থিন নেক তাৰ যিটো ডিঙিটো খুব থিন বা পাতল আছিল সেইবাবে হে খাব পৰা নাছিল নহয়নে নেক্সট নাম্বাৰটো তোমালোকৰ তিনিটা কুৱেশ্যন দিছে তাৰ আনচাৰখিনি মই অলৰেডি লিখি থৈছোঁ তোমালোকে চাই লোৱা হু ইনভাইটেড দ্য ষ্ট্ৰক ফৰ লাঞ্চ ষ্ট্ৰক বা হাৰেং চৰাইজনীক কোনে ইনভাইট কৰিছিল লাঞ্চৰ বাবে কোনে শিয়ালটোৱে নহয়নে চ' এই আনচাৰ লিখিবা দ্য ফক্স ইনভাইটেড দ্য ষ্ট্ৰক ফৰ লাঞ্চ নাম্বাৰ বি হোৱাট ৱাজ দ্য ইউটেনচিল ইন হুইচ দ্য ফক্স চাৰ্ভ দ্য মিল মানে ফক্স বা শিয়ালটোৱে কিহত সেই খাদ্যখিনি দিছিল খাবৰ বাবে এই কিহত দিছিল প্লেটত দিছিল চ' ইয়াৰ আনচাৰ হ'ব দ্য ইউটেনচিল ইন হুইচ দ্য ফক্স চাৰ্ভ দ্য মিল ৱাজ এ প্লেটত দিছিল ইউটেনচিল মানে হৈছে বাচন বৰ্তন নাম্বাৰ 3 হোৱাই ডিডণ্ট দ্য ফক্স ষ্টৰ্ক ৰেছপণ্ড টু দ্য ফক্স ৰিকুৱেষ্ট কিয় ষ্ট্ৰক বা হাৰেং চৰাইজনীয়ে শিয়ালৰ যি অনুৰোধ তাৰ প্ৰতি কিয় ৰেছপণ্ড বা সঁহাৰি দিয়া নাছিল কিয় দিয়া নাছিল তোমালোকে জানে যিহেতু ষ্ট্ৰককো সেই ব্যৱহাৰ কৰিছিল সেইবাবে চ' ইয়াৰ আনচাৰ লিখিবা দ্য ষ্ট্ৰক ডিড নট ৰেছপণ্ড টু দ্য ফক্স ৰিকুৱেষ্ট বিকজ দ্য ফক্স হেড নট ৰেছপণ্ডেড টু দ্য ষ্ট্ৰকছ ৰিকুৱেষ্ট ষ্ট্ৰকৰ ৰিকুৱেষ্ট সঁহাৰি দিয়া নাছিলৰ বাবে সেইবাবে ফক্সৰ ৰিকুৱেষ্টটোকো ষ্ট্ৰকে কোনো ধৰণৰ সহায় দিয়া নাছিল আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'ত ইমানেই আছিল ভিডিঅ'টো কেনে পালা ভাল লাগিলে লাইক এটা কৰি দিবা শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত আৰু মোৰ চেনেলটো যদি প্ৰথম আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকা ইয়াৰ নেক্সট ভিডিঅ'ত বাকী যিখিনি এক্টিভিটি আছে সকলো এক্টিভিটি পাৰ্ট বাই পাৰ্ট তোমালোকৰ বাবে লৈ আহিম আৰু সকলোবোৰ ভিডিঅ'ৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত তোমালোকে পাই যাবা আৰু ইয়াৰ নেক্সট যিখিনি পাঠ আছে তাৰ ভিডিঅ'ৰ লিংকো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আছে আৰু লগতে ইয়াৰ আগৰ পাঠবোৰ যদি কোনোবাই নাই চোৱা সেইখিনি তোমালোকে চাই ল'বা এই ভিডিঅ'টিৰ সকলো ভিডিঅ'ৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আছে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ